শিৱসাগৰত দিন দুপৰতে লমহৰ্ষক ডকাইতিৰ ঘটনা। শিৱসাগৰ চহৰৰ গাতে লাগি থকা হলগুৰিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়ৰাম নাথৰ বাসগৃহত অস্ত্ৰধাৰী ডকাইতৰ দলৰ লুটপাট। দুজন পিষ্টলধাৰী ডকাইতে মৃত্যুৰ ভাবুকিৰে লুটি লৈ গ'ল বৃহৎ পৰিমাণৰ সোণৰ গহনা আৰু নগদ ধন। এই ঘটনা সংঘটিত হৈছে আজি দুপৰীয়া প্ৰায় 11:20 সময়ত আৰু এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ চহৰৰ গাতে লাগি থকা হলগুৰিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয়ৰাম নাথৰ বাসগৃহত। উল্লেখযোগ্য যে জয়সাগৰ আৰক্ষী চকীৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগতে সংঘটিত হৈছে ভয়ংকৰ লুটপাটৰ ঘটনাটো। অৱশ্যে ঘটনাস্থলীৰ কিছু নিলগতে লাগি থকা এটা পৰিয়ালৰ বাসগৃহত সংস্থাপিত হৈ থকা CCTV কেমেৰাত আবদ্ধ হৈছে দুজন সন্দেহজনক ডকাইতৰ ছবি। উল্লেখনীয় যে ডকাইতি কাণ্ডৰ সময়ত জয়ৰাম নাথৰ জীয়ৰী অকলে বাসগৃহত আছিল আৰু ডকাইত দুজনে যুৱতীগৰাকীক পিষ্টল দেখুৱাই লুটি নিয়ে অলংকাৰৰ লগতে নগদ ধন। যুৱতীগৰাকীক ভয় ভাবুকি দেখুৱাই 2 পিষ্টলধাৰী ডকাইতে প্ৰায় 15 পৰা 20 মিনিট ধৰি চলাই যায় লুটপাট। আৰু বৰ্তমানলৈকে একেটা অঞ্চলতে 3টাকৈ ডকাইতি কাণ্ড সংঘটিত হৈছে যদিও আৰক্ষীয়ে কিন্তু বিশেষ সফলতা লাভ কৰিব পৰা নাই এই ক্ষেত্ৰত। আৰু এই লৈ ব্যাপক প্ৰতিক্ৰিয়াই দেখা দিছে সমগ্ৰ অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত। লগতে অতি শীঘ্ৰেই ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে আৰক্ষী চকী ঘেৰৰ হুংকাৰ দিছে ৰাইজে। প্ৰায় দিনৰ 11-20 মিনিটত মোৰ ছোৱালী শ্ৰীমতী গায়ত্ৰী নাথ তাই অকলশৰে আছিলে। ঘৰ দুৱাৰ চাফা কৰি থাকোঁতে দুজন লৈ আহি সোমালেহি। সোমাই মানে তাই মুখত সোপা দি বন্দুক দেখুৱাই তাই কোনো চিঞৰ বাখৰ নকৰিবি মানে পিছফালে ধৰি তাইক মানে ক'ত ক'ত বস্তু আছে উলিয়াই দিয়ে, নহ'লে মাৰি থৈ যাম এনেকুৱাবোৰ চাউণ্ড দি তাইক ভিতৰলৈ আলমাৰীলৈ লৈ গৈছেগৈ। আলমাৰীত থকা সোণৰ মালখিনি লৈ গৈছে, পইচা 20,000 আজি লৈ গৈছে। আৰু তাইক কৈছে দেখিবি মাত নামাতিবি, লগে লগে মাৰিম। প্ৰথম সুধি লৈছে দেউতাক আছে নে নাই, নথকা অৱস্থাত তাই এইটো কৰিছে, চুচাই ফুৰিছে গোটেই ঘৰটোতে। বন্দুক লৈ আহিছে এটা। দুজন ল'ৰা, এজন ওখ এজন আমাৰ চাপৰ। কিমানমান টকা বস্তু নিছে? কিমান কমেও 5 লাখমান টকামান নিছে। পইচা কেছ পইচা 20,000 লৈ গৈছে, সেইটো মনত আছে। একো নাই আৰু সোণৰ মালৰ ভিতৰত আঙুঠি এটাও নাই, সকলো লৈ গ'ল। নাৰ্ভাছ কৰিছে। আইন শৃংখলা আমাৰ লোকেল থানা আছে, আমাৰ নিৰাপত্তা দিবৰ কাৰণে আমাৰ আছে। থানাত একো ব্যৱস্থা আজিলৈকে কৰা নাই। ওচৰতে 3 ঘৰমান এনেকুৱা ডকাইত হৈ গৈছে। মানে এতিয়া অলপ দিনৰ আগতে প্ৰায় 3-4 মাহমান হৈছে। আমাৰ হাজৰিকা বুলি কয় হলগুৰি। নামটো মই নামটো নাজানো বাৰু। এই হাজৰিকা ঘৰত মানে ডকাইত হৈ গৈছে, দিন দুপৰতে ডকাইত। উত্তম হাজৰিকা দিন দুপৰতে ডকাইত হৈ গৈছে। তাৰপৰা আজিও আমাৰ গৃহতে তেনেকৈ মানে হৈছে এনেকুৱা ঘটনা হৈ গৈছে। এইটো একদম ভাল হোৱা নাই নহয় এইটো মানে। আৰু থানাই কি কৰিছে? আৰু আমি নহয় এনেকৈ মানে জীয়াই থাকিবই নোৱাৰিম। দিনটো প্ৰতি যেনে টেটুত চাপা দি যিটো বস্তু দিব হয় কেনেকৈ হ'ব বাৰু? এনেকৈতো নহ'ব। এই ওচৰতে নহয় এই থানা হেৰি কৰিছে তেওঁলোকে ব্যৱস্থা কৰক এইবিলাক, নহ'লে আমাৰ গোটেই সমাজ ওলাই যাব। আমাৰ সমাজ ওলাই গৈ আমি মানে এইটো মানে প্ৰতিবাদ কৰিম এইবিলাক বিষয়ৰ ওপৰত। মুখ্যমন্ত্ৰীৰ ওপৰত ছাৰকো আমি জনাম যে তেওঁ ব্যৱস্থা কৰক কিবা। তেওঁ যিহেতু আৰক্ষী বিভাগত আছে যিহেতু, গতিকে আহি তেওঁ অন্ততঃ ব্যৱস্থাটো কৰক তেখেতে। এনেকৈ আমাকতো জীয়াই থাকিব লাগিব অন্ততঃ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ টাইম 3।